हेलो गाइस, কি খবৰ আপোনালোকৰ? ভালেই নিশ্চয়। আৰু এয়া মোৰ ভালে। আৰু এতিয়া সন্ধ্যা আহিলোঁ আপোনালোকৰ মাজলৈ। সন্ধ্যা চাহ তাহ খাই উঠিলোঁ। উঠি মেলিবলৈ এতিয়া ভাতকেইটা বনাম। কি খামনো আজি গধূলি বাৰু দেখাম। কি খাম কি বনাম আপোনালোকে চাই থাকিব। কিন্তু ভিডিঅ'টো অকণো নকটাকৈ ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ ফেচবুক পেজত যাব, ফেচবুক পেজত আৰু ফ'ল' কৰিব, সকলোৱে কমেণ্ট কৰিব, ছাপোৰ্ট কৰিব, মৰম চেনেহ সকলোবিলাক দিব। আৰু তেতিয়াহে মই আগুৱাই যোৱাত অকণমান সহায় হ'ব এতিয়া বাৰু প্ৰথমতে ভাতকেইটা বনাই লওঁ, তাৰপিছত আৰু কি বনাম তাক দেখাম ব'লক আৰু পাকঘৰলৈকে যাওঁ। হেল্ল' গাইছ, আকৌ এতিয়া ভাতকেইটা বনালোঁ। বনাই এটাই মেলি আহিলোঁ। এতিয়া মাছ দুটামান আনিছিলোঁ বজাৰৰ পৰা। এতিয়া মাছকেইটা বাচি গুচি ল'লোঁ। চববিধে আছে, পুঠি, কাৱৈ, গৰৈ, শিঙৰা, সকলোখিনি মিক্স হয়। এতিয়া এইকেইটা ধুনীয়াকৈ বাচি মেলি ল'লোঁ। লৈ এতিয়া আৰু নিমখ হালধি সানি কি হয় ফ্ৰাই কৰিব লাগিব। ফ্ৰাই কৰি খাওঁ আজি বোলো, ফ্ৰাই কৰিয়ে খাওঁ আৰু মাছকেইটা। গাইজ এইফালে কেৰাহী পাতি তেল দিলোঁ। তেল দি ভাজি আছোঁ মাছ। এইফালে কাৱৈ মাছ, পুঠি মাছ, শিঙৰা, মানে চববিধে মিক্স আৰু হয়। এইবিলাক উজানত ধৰিছিলে মানুহে, বোলে যিবিলাক দ ঠাই মানে সেই দ ঠাইবিলাকত এয়া মাছ ওলাইছে। আমাৰ এইফালে ওলোৱা নাই বাৰু, আমাৰ এই বকবগাৰ অন্যফালে ওলাইছে। এইখিনি এতিয়া ফ্ৰাই কৰি আছোঁ। ফ্ৰাই মাছে বোলো আজি খাম আৰু গধূলি ভাতটো। মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া বোলো মাছ দুযোৰমান পুৰোঁ। খৰিকা নাই যিহেতু, খৰিকা মাৰি এডাল যেনে তেনে বিচাৰি খৰিকা বনালে চব মানে আৰু খৰিকা বুলি ধৰিব নোৱাৰি। সেইডালো সেই বাঁহৰ খৰি এডোখৰ আছিলে, তাকে কাটি ল'লোঁ আৰু কাটি লৈ খৰিকা বনাই যেনে তেনে বোলো পুৰি লওঁ। মাছ এয়া কি মাছ পুৰিব লৈছোঁ দেখাইছোঁ বাৰু। এইফালে পুঠি মাছকে পুৰিছোঁ। বাকীখিনি মানে কাৱৈ মাছখিনি ফ্ৰাই কৰি পেলালোঁ, পাহৰি থাকিলোঁ। পাছতহে মনত পৰিছে যে মাছ দুযোৰমান বোলো পুৰি পিটিকি খাব পাৰিলে নে। এয়া পোৱা মাছৰ জুতিকণ ভাল লাগে আৰু খাব পাৰিলে ভাল। আৰু এইফালে দেখিছে জুই ৰঙা হৈ ধুনীয়াকৈ জ্বলি আছে। এতিয়া মই ইয়াতে জুইতে ভৰাই দিওঁ আৰু মাছকেইজনী অঙঠাতে। তাৰপিছত আৰু অলপ সময় ৰ'ব লাগিব আৰু হ'বলৈ হয় মানে যে ইমান ধুনীয়া ৰঙা অঙঠা হৈ আছে। আৰু এনেকুৱা মানে অঙঠা হৈ থাকিলে ইয়াৰ মাছ পুৰি খাবলৈ বহুত ভাল লাগে। মাছকেইজনী আচলতে পটককৈ হৈ পৰে। এতিয়া মোৰ বেছি সময় নালাগিব। অঙঠা যিহেতু ৰঙা হৈ আছে, এতিয়া পুৰি লওঁ, তাৰপিছত আকৌ ভাত খাব সময়লৈ পাম। গাইছ ইতিমধ্যে মোৰ এয়া গধূলি সাজৰ ভাত হৈ গ'ল আৰু খাব। এতিয়া ভাতটো বাঢ়ি ল'লোঁ। এইফালে মাছ পুৰিছিলোঁ যে মাছ, এয়া পুঠি মাছ ল'লোঁ। আৰু বাকী মানে কাৱৈ মাছকেইজনী আগতেই ভাজি পেলালোঁ, পাহৰিলোঁ পুৰিবলৈ বুলি, মনত নপৰিলে আচলতে, পাছত পৰিলে। গতিকে পুঠি মাছকে পুৰি ল'লোঁ। আৰু এইফালে নিমখ ল'লোঁ। এইফালে তেল অকণমান লৈছোঁ, কেঁচা মিঠাতেল, এয়া পিঁয়াজ অকণমান কাটি লৈছোঁ। ইয়াত টেঙা এডোখৰ, এয়া জলকীয়া সৈতে পিটিকি লওঁ এতিয়া ধুনীয়াকৈ। আৰু এয়া এনেকুৱা ধৰণৰ পিটিকা কোনে কোনে খাই ভাল পায় বাৰু আপোনালোকে জনাবচোন, কমেণ্টত জনাব। মই কিন্তু বহুত ভাল পাওঁ দেই। এতিয়া গোটেইখিনি ধুনীয়াকৈ পিটিকি লওঁ আৰু জলকীয়া চলকীয়া, ইয়াত টেঙা অকণমানো চেপি দিওঁ। কাজি নেমুৰ গোন্ধটো এনেও ভাল লাগে। তো এতিয়া যিহেতু নতুনকৈ ওলাইছে, সেই গতিকে আৰু ভাল লাগে খাবলৈ, কুমলীয়া হয়। কুমলীয়া যদি মানে ৰস হৈছে, এইখিনি লগা দিন হ'ল। এতিয়া ধুনীয়াকৈ পিটিকি মেলি লওঁ আৰু গধূলি সাজৰ ভাতটো এনেদৰে খাওঁ। আপোনালোকে কোনে কোনে খাই ভাল পায় জনাবলৈ নাপাহৰিব পিটিকি ল'লোঁ। এইফালে ফ্ৰাই মাছ ল'লোঁ, কাৱৈ মাছ, শিঙৰা মাছ এটা লৈছোঁ। গধূলি আৰু এনেদৰে খাই টাকটিককৈ খাই আৰু যেনে তেনে পেটটো অকণমান ভৰ্তি কৰি শুই থাকিম। আৰু বেছি ডাঠকৈ নাখাওঁ আচলতে গধূলি যিহেতু, গতিকে এতিয়া আৰু খাই লওঁ। আৰু আজিলৈ বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল। সদায় এনেদৰে চাই থাকিব, মৰম চেনেহ দি গৈ থাকিব দেই। অ'কে, বাই বাই। আকৌ লগ পাম নেক্সট ব্লগত